Hi everyone, welcome to my new video. আজি আপোনালোকৰ ওচৰলৈকে এখন ধুনীয়া এম্ব্ৰইডাৰী হুপাৰটোৰ ভিডিঅ' লৈ আহিছোঁ। কিন্তু কেনেকৈ বনাইছোঁ তাৰ ওপৰত নহয়। আচলতে এম্ব্ৰইডাৰী হুপাৰখন বনোৱা হোৱাৰ পিছত আৰু অকণমান কাম থাকে সৰু সুৰা, আৰু সেইখিনি কাম কৰিলেহে মানে এম্ব্ৰইডাৰী হুপাৰখন আৰু বেছি ধুনীয়া হৈ পৰে। আৰু ইয়াৰ বাবে মই ইয়াতে গোল্ডেন লেছ ব্যৱহাৰ কৰিম ফ্ৰণ্টখনৰ চাইডৰ ফালে। আপোনালোকে গোল্ডেন লেছৰ সলনি কটনৰ লেছো পোৱা যায়, আৰু তাৰ উপৰিও আপোনালোকে হাফ কাট বিডছ বা মিৰৰ লগাবও পাৰে, কিন্তু এনেকুৱা গোল্ডেন লেছ লগালে মানে খুবেই বেছি ধুনীয়া লাগে। আৰু সেইবাবে মই মানে এনেকুৱা গোল্ডেন লেছে লগাওঁ আৰু অৰ্ডাৰবোৰৰ ক্ষেত্ৰত। নিজৰ কাৰণে বনালে বাৰু বেলেগ কথা। আৰু এইফালে B7000 গ্লুটো লৈছোঁ। এই গ্লুটোৰ লগতেও মোৰ চেনেলত কেইবাটাও এম্ব্ৰইডাৰী ৰিলেটেড ভিডিঅ' দিয়া আছে। এম্ব্ৰইডাৰী হুপাৰৰ আঠাটোৰ সহায়ত মেখেলা চাদৰ এম্ব্ৰইডাৰী কৰা বহুত ধুনীয়া ধুনীয়া ডিজাইন আছে। ইয়াৰ বাবে আশা কৰিছোঁ যিসকলে ভিডিঅ' কেইটা চোৱা নাই, আৰু যদিহে আকৌ তেনেকুৱা ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। এইফালে চাওক, ফাইনেলি মোৰ লেছডাল লগোৱা হৈ গ'ল চাৰিওফালে, আৰু ইয়াতে বাৰু দিয়া নাই যিহেতু ফ্ৰকটোৰ তলত লুকাই থাকিব। এতিয়া চাওকচোন লুকটো কিমানখিনি চেঞ্জ হৈ গ'ল নহয়নে?